হেল্ল' কমেণ্ট কৰি যাওক কোন কোন আহিছে লাইভত। প্লিজ জুবিন দাৰ বাবে এটা লাইক কৰি দিয়ক আৰু কমেণ্টত কৰক জাষ্টিছ ফৰ জুবিন দা। আৰু আমি জুবিন দাৰ প্ৰকৃত অনুৰাগী, যিহেতু জুবিন দাৰ মৃত্যু হোৱাৰ খবৰে আমাক আজিও অতি মৰ্মাহত কৰি ৰাখিছে। মানে না ভালকে খাব পাৰিছো, না কিবা মানে একোৱে কৰিব মন যোৱা নাই। চ' ভিডিঅ' বনাবলৈ মন নোযোৱা হ'ল। লাইভটো আহিছো সকলোৰে লগতে মনৰ কথাবোৰ শ্বেয়াৰ কৰিম বুলি। আশা কৰো সকলোৱে লাইভটো আগুৱাই নিব। জুবিন দাই ন্যায় পোৱাটো খাটাং বুলি ভাবেনে আপোনালোকে? ন্যায় পাব বুলি ভাবেনে আপোনালোকে? মনে কি কয় কমেণ্ট কৰকচোন জনাই। জয় জুবিন দা লিখক, জয় জুবিন দা। কমেণ্টত জয় জুবিন দা লিখক। মোৰ ফালৰ পৰা জয় জুবিন দা। আমি মানে শান্তি নিচিনা এখন দেশ বনাই দিব পাৰো। সেই শক্তি আমাৰ লগত আছে, বেলেগৰ লগত নাই। সেইবাবে চৰকাৰে অতি সোনকালে জুবিন দাক ন্যায় দিয়াৰ চেষ্টা কৰক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে নাজানো। আৰু হিমন্ত বিশ্ব শৰ্মা ন্যায়ৰ নামত যিখিনি একো ভাওনা কৰি আছে, সেইখিনি চালে মানে এনেকুৱা লাগে যেন পলিটিক্স পাৰ্টি হাত থকা যেন লাগে। নাজানো আৰু কিমান সত্য কিমান অসত্য, কিন্তু মানে বিভিন্ন জনৰ মতামত মানে তেনেকে দিছে। কিছুমানে কৈছে হিমন্ত বিশ্বৰ হাত আছে বুলি ভাবে, কিছুমানে ডাইৰেক্টলি ক'ব নোৱাৰি। তদন্ত কৰি আছে আৰু আৰক্ষী এটা দল নাম আছে SIT ইয়াৰ ওপৰত তদন্ত কৰি আছে জুবিন দাৰ মৃত্যুৰ সন্দৰ্ভত। আৰু জুবিন দাৰ মৃত্যুৰ সঠিক তদন্ত ল'বৰ কাৰণে তেওঁলোকে পুংখানুপুংখভাৱে সকলোকে সোধা পোছা কৰি আছে। সোধা পোছা কৰি শেষত তদন্তলৈ আহিব আৰু শেষ পৰ্যায়ত উপনীত হৈ অসমবাসীক জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত তেওঁলোকে কি কৰে আৰু সেয়া সকলোৱে অসমবাসীৰ আগত দাখিল কৰিব যে জুবিন দাৰ মৃত্যু সেয়া কাল্পনিক আছিল, সেয়া মৃত্যু হোৱা কোনেও কৰা নাছিল বা কোনোবা হত্যা কৰিছিল। ধৰক তেনেকে কিবা এটা স্পেচ দিব তেওঁলোকে। আৰু সেই স্পেচলৈ আজি অতদিনে বাচ্ছা আজি এমাহ পাৰ হৈ গ'ল। কাইলৈ পৰখিলে 2 মাহ, তাৰপৰা 3 মাহ 4 মাহ 5 মাহ এনেকে বছৰ পাৰ হৈ যোৱাৰ পিছত হয়তো আৰু জুবিন দাক হয়তো অসমবাসী ৰাইজে মনৰ পৰা পাহৰি যাব। আৰু চৰকাৰৰ যেতিয়া আঁচনি আহি যাব, আঁচনিত মোৰ গৈ সেই জুবিনৰ নামটোৱে পাহৰি যাব যেন লাগিছে মোৰ অসমবাসী ৰাইজ। আৰু সেইবাবে সকলোকে মোৰ ফালৰ পৰা কাটৰ অনুৰোধ, আপোনালোকে চৰকাৰী আঁচনিত পৰি জুবিন দাক পাহৰি নাযাব। জুবিন দাক আপোনালোকে সদায় এই মনত ৰাখিব আৰু মনত ৰাখি আপোনালোকৰ কৰিবলগীয়া দৈনিক কামসমূহ কৰি যাব, যাতে জুবিন দাই ন্যায় পাওক। প্লিজ কমেণ্ট কৰক কোন আহিছে লাইভত। আৰু সিদ্ধাৰ্থ শৰ্মা বোলাটো সেই এটা বেপাৰীহে, এটা মাৰোৱাৰী মানুহ, বেপাৰীহে। মাৰোৱাৰী কেতিয়াও আমাৰ অসমক দিব নাহে, সিহঁতে অসমক ঠগিব আহে, অসমক লুটিব আহে মাৰোৱাৰী বিলাকে। চাবচোন আপোনালোকে মাৰোৱাৰী কিমান দোকান আছে, ডাঙৰ ডাঙৰ বিজনেছমেন। সিহঁতে আপোনাক এটকা অফাৰ দিয়াৰ নামত, এটকা আপোনাক কমকে দিয়াৰ নামত 10জনৰ পৰা 10 টকা উঠাই লৈ যাব। আপোনাৰ এটকা আৰু তেওঁলোকে 10জনৰ পৰা উঠাই লয় এটকাকে। তেওঁলোকে কিমান হ'ল 9 টকা লাভ খালে আপোনাৰ 10 টকা এটা, আপোনাৰ এটকা এটা আপোনাক কমত যিকোনো বস্তু। তেওঁলোকে কেতিয়াও অসমত দিবলৈ নাহে, তেওঁলোকে অসমৰ পৰা নিবলৈ বা লুটিবলৈহে আহে, সেই মাৰোৱাৰী জাতিটোৱে। আৰু সেই মাৰোৱাৰী জাতিয়ে হৈছে সিদ্ধাৰ্থ শৰ্মা। আৰু সি কেতিয়াও অসমবাসীৰ স্বাৰ্থৰ বাবে কোৱা নাছিল। সি সদায় নিজৰ স্বাৰ্থ পূৰণৰ বাবে জুবিন দাক ব্যৱহাৰ কৰিছিল। আৰু সেই